আপোনালোকে যিহেতু ৰখি আছিলে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ কাৰণে, তাৰ এপ্লাই আৰম্ভ হৈ গৈছে। BA, BSc, BCom ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু PGৰ MA, MSc, MComৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্টসকলে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত এখন ফৰ্ম দেখিবলৈ পাইছে। এইখন ফৰ্মতে আপোনালোকে নিজৰ ডিটেইলছসমূহ ফিল আপ কৰি পিনি জমা কৰিব লাগিব। এই আপোনালোকে ফৰ্মখনত দেখিবলৈ পাইছে। ইয়াত আপোনালোকৰ পাৰ্চনেল ডিটেইলছ যেনেকৈ আপোনালোকৰ নাম ইয়াত ছাবমিট কৰিব, মেৰিটেল ষ্টেটাছ কি হয় ইয়াত টিক মাৰ্ক কৰিব। তাৰপিছত ডেট অফ বাৰ্থ আপোনালোকৰ যি হয় সেইটো দিব। নেম অফ দ্য ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জিয়ান এইটো আপোনালোকে দিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন নহয়, ক্ষমা কৰিব, ৰিলিজনটো আপোনালোকে ইয়াত দিব। মোবাইল নাম্বাৰটো আপোনালোকৰ ভেলিড মোবাইল নাম্বাৰটো দিব। এড্ৰেছ দিব, আপোনালোকৰ চিটি কি হয়, টাউন কি হয়, পিন নাম্বাৰ কি হয়, ব্লক, টাউন কমিটি, পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট কি হয় এইটো দিব। আপোনালোকৰ আধাৰ নাম্বাৰটো দিব। নেম অফ দ্য LCA আপোনালোকৰ এইটো দিব। আৰ ইউ এভেইলিং দ্য বেনিফিচিয়াৰী অফ CM জীৱন প্ৰেৰণা আঁচনি, য়েছ ন' আপোনালোকে পাইছে নেকি, যদি পাইছে য়েছ দিব, যদি নাই পোৱা ন' দিব। এডুকেশ্যনেল ডিটেইলছ দিব। নেম অফ দ্য ইনষ্টিটিউট ফ্ৰম হুইচ পাষ্ট, আপোনালোকে ক'ৰ পৰা পাছ কৰিছে সেইটো দিব। লাষ্ট এক্সামিনেশ্যন পাষ্ট আপোনালোকে ক'ৰ পৰা পাছ কৰিছে, কিমান ইয়েৰত আৰু ৰোল নম্বৰটো দি দিব। নেম অফ দ্য ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰ'ল ইন, আপোনালোকে বৰ্তমান ক'ত পঢ়ি আছে সেই ইনষ্টিটিউটৰ নামটো দিব। নেম অফ দ্য ইউনিভাৰ্চিটি, কোনখন ইউনিভাৰ্চিটি আণ্ডাৰত হয় আপোনালোকে এইটো দিব। ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকে দিব ষ্টুডেণ্টৰ, আপোনাৰ নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব। ইয়াত আপোনালোকে বেংক ডিটেইলছ দেখিবলৈ পাব। বেংক ডিটেইলছত আপোনালোকে একাউণ্ট নাম্বাৰটো দিব নিজৰ, IFSC কোডটো দিব, একাউণ্ট হোল্ডাৰ নেম দিব, বেংকৰ নামটো দিব আৰু ব্ৰাঞ্চটো দিব। এইবোৰ কৰাৰ পিছত আপোনালোকে ছিগনেচাৰ হেড অফ দ্য ইনষ্টিটিউটৰ ইয়াত ছিগনেচাৰ এটা লাগিব। তাৰপিছত ছিগনেচাৰ লাগিব আপোনাৰ পেৰেণ্ট বা গাৰ্জিয়ানৰ, আৰু আপোনালোকৰ নিজৰ ষ্টুডেণ্টৰ আপোনাৰ নিজৰ চাইনটো ইয়াত কৰি দিলে আপোনালোকে এখন হৈ যাব। ইয়াৰ লগতে আপোনালোকে কেইখনমান ডকুমেণ্টছ দিব লাগিব। ডকুমেণ্টছ কেইখনৰ বিষয়ে মই আপোনালোকক কৈ আছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে আনমেৰিড হ'ব লাগিব যোনে এপ্লাই কৰে। মেল ষ্টুডেণ্ট হ'ব লাগিব, মাষ্ট বি। আছামৰ ৰেচিডেণ্ট হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। ইনকম চাৰ্টিফিকেট থাকিব লাগিব বা ৰেচন কাৰ্ড হ'লেও হ'ব আপোনালোকৰ। আপোনালোকৰ বছৰেকৰ ইনকাম ঘৰখনত 4 লাখৰ তলত হ'ব লাগিব। আপোনালোকে UG 2025-26 বৰ্ষত ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু PG 2025-26 বৰ্ষত ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন হোৱা হ'ব লাগিব। আপোনালোকৰ বেংকৰ একাউণ্ট আপোনালোকে এপ্লাই ইয়াত লগত জইন কৰি দিব লাগিব, অৰ্থাৎ আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। আপোনালোকে ইয়াত দিব লাগিব য'ত আপোনালোকৰ নাম, বেংকৰ নাম, একাউণ্ট নাম্বাৰ আৰু IFSC কোড ভালদৰে ভিজিবল হয়, ক্লিয়াৰকৈ থাকে। আপোনালোকে এইখিনি ইয়াত চাই ল'ব পাৰিব। ইয়াত আপোনালোকে কোনে কোনে এপ্লাই কৰিলে পাব, কোনে কোনে নাপায় ইয়াত দি দিছে। UG ষ্টুডেণ্ট হু হেভ অলৰেডি ৰিচিভড দ্য বাণীকান্ত কাকতি স্কুটি এৱাৰ্ড আৰ নট এলিজিবল ফৰ দিছ আঁচনি, যোনে UG পঢ়িবৰ বাবে বাণীকান্ত কাকতি স্কুটি পাইছে তেওঁলোকে ইয়াত লাভ নকৰে। PG ষ্টুডেণ্টছ আৰ এলিজিবল when if they had received the বাণীকান্ত কাকতি স্কুটি এৱাৰ্ড ডিউৰিং দ্য UG মানে আপোনালোকে যেতিয়া PG যোনসকলে এইবাৰ ফাৰ্ষ্ট ছেমত আছিলে সেইসকলে পাব। পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ এভেইলিং দ্য CM জীৱন প্ৰেৰণা স্কিমছ শ্বেল নট বি এলিজিবল ফৰ দিছ স্কিম, যোনে CM জীৱন প্ৰেৰণা আঁচনি লাভ কৰিছে তেওঁলোকে এইটো এপ্লাই লাভ নকৰে, বাকীসকলে লাভ কৰিব। ইয়াত আপোনালোকে দেখিব পাইছে UG ষ্টুডেণ্টসকলে মান্থলি 1000 টকাকৈ আৰু PG ষ্টুডেণ্টসকলে 2000 টকাকৈ লাভ কৰিব। আপোনালোকে দেৰি নকৰিব, এখন আপোনালোকে এপ্লাই কৰি ধুনীয়াকৈ জমা কৰিব। জমা কৰাৰ পিছত আপোনালোকে এই আঁচনিৰ সুবিধা ল'ব পাৰিব। ধন্যবাদ।
আৰু পিছত যদি আৰু নতুন কিবা ইনফৰ্মেশ্যন আহে আপোনালোকক মই এইটো তাৰ বিষয়ে কৈ দিম। আপোনালোকে সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।